নহয় আনকি বন্দনাকো কৈছে আমি বুৱাৰী দুগৰাকী যেন ঘৰৰ শত্ৰু হৈ পৰিছো এনেকুৱা ভাৱত কথাবোৰ কয় মোৰ একেবাৰে ভাল নালাগে প্ৰীতম হাতজোৰ কৰি কৈছো নিশ্চিক এইখন ঘৰত অলপ শান্তিত থাকিবলৈ দিয়া নহ'লে এবাৰ মই নিজ ইচ্ছাৰে এইখন ঘৰ এৰি যাবলৈ বাধ্য হ'ম তুমি মোক বাৰে বাৰে ভুল বুজি আছা প্ৰীতম মই তোমাক কেনেকৈ বুজাওঁ এইবোৰ সকলো ষড়যন্ত্ৰ সেইকাৰণে তোক ফোন কৰিলো ঘৰত হৰিকাই সৰুতা কোনো নাই কি ৰচোন তই নাকান্দিবি মই কিবা এটা কৰি আছো তেনেহ'লে এতিয়া ক'ত কেনেকৈ মানুহজনক বিচাৰি ফুৰিম ক'তো একো খা খবৰ নাপালে পুলিচতে খবৰ দিব লাগিব পুলিচ কিন্তু পুলিচেতো 24 ঘণ্টা নোহোৱালৈকে মিচিং ৰিপৰ্ট নিলিখে তেওঁ হৰিকাইক বিচাৰি গৈছে নেকি বাৰু কালিৰ পৰা মনলৈ যিবোৰ চিন্তা ভাৱনা আহিছে সেইবোৰৰ কাৰণে মোৰ বেছি ভয় লাগিছে এইখিনি সময়তো উপলুঙা কৰিবলৈ এৰা নাই মোক মানৱীয়তাৰ কথা কৈছা তোমালোকলৈতো মোৰ দয়াহে উপজিছে কাৰণ বৰ্তমান তোমালোকৰ ঢালখন অৰ্থাৎ খুৰা নোহোৱা হৈছে আৰু যদি তেখেত সঁচাকৈ উভতি নাহে কি হ'ব তোমালোকৰ কোনে চাব তোমালোকক কিয় মানস আৰু প্ৰীতম আছে নহয় মানস আৰু প্ৰীতম থাকিলে এওঁলোকৰ কি চিন্তা কিন্তু তেতিয়াতো এওঁলোক আমাৰ কথা মতে চলিব লাগিব আমাৰ তলত থাকিব লাগিব পাৰিব জানো এওঁলোকৰ নিজৰ স্বাভিমান আৰু আত্মসন্মান ত্যাগ কৰিবলৈ মোৰ মতে বা মানুহৰ জীৱনত স্বাভিমান আৰু আত্মসন্মানতকৈ খাদ্যৰ প্ৰয়োজন বেছি গতিকে তেতিয়া স্বাভিমান আৰু আত্মসন্মানৰ নিশ্চয় ওজন কমিব নে কি কোৱা প্ৰিয়া বৌ প্লিজ তোমালোকক হাতজোৰ কৰিছোঁ এইখিনি সময়ত আমাক অন্ততঃ শান্তিত থাকিবলৈ দিয়া খুৰীৰ অৱস্থাটো বুজা তেওঁ বৰ চিন্তাত আছে সেইবিলাক কথা মোক ক'লেও প্লিজ খুৰীক নক'বা তেওঁক শান্তিত থাকিবলৈ দিয়া এয়া সকলো পাপৰ ফল ভুগিছে খুৰীয়ে নিজৰ মানুহজনক যেতিয়া নিজৰ পৰা আঁতৰোৱা যায় তেতিয়া এগৰাকী নাৰী আটাইতকৈ বেছি কষ্ট পায় আৰু সেই কষ্টই আজি খুৰীয়ে অনুভৱ কৰিছে মোক মানসৰ পৰা আঁতৰাব খুজিছিল আৰু প্ৰীতমক মোৰ পৰা এতিয়া নিজে কেনেকুৱা অনুভৱ কৰিছে অনুভৱ কৰিব পাৰিছেনে সেই কষ্ট যি কষ্টত মই ভুগিছিলোঁ যি যন্ত্ৰণা জুইত মই জ্বলিছিলোঁ এতিয়া কেনেকুৱা লাগিছে বৌ প্লিজ জ্বলাজুইত ঘিউ ঢালি নাথাকিবা কাৰোবাৰ দুখৰ সময়ত যদি লগ দিব নোৱাৰা তেনেহ'লে এনেকৈ উপলুঙা কৰাৰ অধিকাৰো নাই এতিয়া আঁতৰ হোৱা প্লিজ আৰু প্ৰিয়া তুমিও কাণেৰে ভালকে শুনি থৈ দিয়া যেতিয়ালৈকে মোৰ হৃদয় হাত নপৰে ময়ো তোমালোকক এইখন ঘৰত শান্তিমতে থাকিবলৈ নিদিওঁ বন্দনা ব'লা ভাস্কৰ কিবা খবৰ পাইছনে নাই দাদা ওলাই গৈছে কিন্তু এতিয়ালৈকে দেখোন কোনো খবৰেই পোৱা নাই কিন্তু তই ইমান ৰাতি অহা কথাটো খুৰাই গম পাইনে দেউতা শুই আছিল কাৰণে নজগালোঁ দৌৰাদৌৰিকৈ গুচি আহিলোঁ মই এতিয়া তোৰ লগত কথা পাতি নাথাকোঁ খুৰাক বিচাৰি যাওঁ তই টেনশ্যন নল'বি প্ৰিয়া শুন মই আছোঁ নহয় তই থাক মই আহি আছোঁ তোক কেনেকৈ ধন্যবাদ দিওঁ ভাস্কৰ এই ৰাতিখন
মোৰ এটা ফোন কলত তই এনেকৈ দৌৰি আহিছ। মোৰ সকলো সময়তে তই মোৰ ছাৰ দৰে থাক। মইহে তোক চিনি পোৱাত, তোক বুজি পোৱাত বহুত দেৰি কৰিলোঁ। আচলতে মই ধন্যবাদ সেই নেদেখাজনক দিব লাগে। তোৰ দৰে কাৰোবাক মোৰ জীৱনত বন্ধু হিচাপে যে উপহাৰ দিছে, কিন্তু মইহে বুজি পোৱাত বৰ দেৰি কৰিলোঁ। প্ৰীতম, খুৰাৰ খবৰ পালা? খুৰী মানে বহুত বিচাৰ খোচাৰ কৰিলোঁ, কিন্তু এতিয়ালৈকে একো খবৰ নাপালোঁ। অৱশ্যে মই থানাত এজাহাৰ দাখিল কৰিছোঁ। তেওঁলোকে মোক কিবা খবৰ পালেই জনাব। চিন্তা কৰি থাকিব নালাগে, কিবা এটা নহয় কিবা এটা হ'ব। অৱশ্যে কেছ কিডনেপিং কেছ বুলি সন্দেহ কৰিছে। কিডনেপিং? কিন্তু খুৰাৰ দৰে মানুহ এজনক কোনে কিডনেপ কৰিব পাৰে? না আমাৰ ইমান টকা পইচা আছে, না খুৰাৰ কাৰোবাৰ লগত শত্ৰুতা। কিডনেপিং কোনে আৰু কিয় কৰিব? এইবিলাক একো ক'ব নোৱাৰো কেছ কি। আজিকালি তোৰ কিডনেপিং এই অৰ্গেন ছাপ্লাই বিজনেছৰ কাৰণেও কৰে, আৰু বিভিন্ন কাৰণত এইবোৰ হৈ থাকে। কাৰ কি মটিভ কেনেকৈ গম পাবি? পুলিচে এনকুৱাৰী কৰিছে, কিবা এটা নহয় কিবা এটা ওলাব। চিন্তা কৰি থাকিব নালাগে। খুৰী ভাস্কৰ, কলৈ গৈছিলি তই? গোটেই ৰাতিটোৱে তই ঘৰত নাই। ক'ৰবালৈ গ'লে মোক কৈতো যাব লাগে। আৰু ফোনটো কিয় অফ? বাইক চলাই আছিলোঁ। তই কলৈ গৈছিলি মই সেইটো সুধিছোঁ। প্ৰিয়াহঁতৰ ঘৰলৈ। তাৰমানে তই মোক দিয়া কথা ৰাখিব নোৱাৰিলি? তুমি ভুল বুজিছা দেউতা। কালিৰ পৰা বিনয় খুৰা ঘৰত নাই। কি? ক'ত গ'ল বিনয়? যেতিয়ালৈকে মানুহজনৰ মুখখন দেখা নাপাওঁ, তেতিয়ালৈকে মই শান্তি নাপাওঁ। প্ৰিয়া, ক'ত বিচাৰিম মই এতিয়া তেওঁক? ক'ত? মোৰ বিশ্বাস আছে খুৰী, খুৰা সোনকালে ঘূৰি আহিব। কিন্তু তেতিয়ালৈকে তুমি ধৈৰ্য ধৰিব লাগিব। কি কৰিবা খুৰী? ইচ্ছা কৰিও আমি একো কৰিব পৰা নাই। দাদাই পুলিচত খবৰ দিছে নহয়, নিশ্চয় সোনকালে ঘূৰি আহিব। ক'ত নাইকিয়া হ'ল? সেইটো ময়ো ভাবি পোৱা নাই দেউতা, কিন্তু এইটো সময়ত প্ৰিয়াহঁতৰ ঘৰখনক আমাৰ প্ৰয়োজন আছে। পুলিচত এজাহাৰ দিলি? কালিৰ পৰা বিনয় খুৰা ঘৰত নাই। কি? ক'ত গ'ল বিনয়? নাজানো। ৰাতি মোক প্ৰিয়াই ফোন কৰিছিল, সেইবাবেই গ'লোঁ। প্ৰীতম দাৰ লগত খুৰাক সাম্ভাৱ্য সকলোবোৰ জেগাতে বিচাৰিলোঁ, ক'তো খুৰাৰ সন্ধান নাপালোঁ। হে ভগৱান, এইবোৰ আকৌ কি নতুন সমস্যা আহি ওলাল? বিনয় হঠাৎ এনেকৈ ক'ত নাইকিয়া হ'ল? সেইটো ময়ো ভাবি পোৱা নাই দেউতা, কিন্তু এইটো সময়ত প্ৰিয়াহঁতৰ ঘৰখনক আমাৰ প্ৰয়োজন আছে। পুলিচত এজাহাৰ দিলি?
দিয়া হৈছে চাওঁচোন কি হয় ইমান বছৰে মই তোমাৰ লগত সংসাৰ কৰি তোমাক মই খুব ভালকৈ জানিছোঁ তোমাৰ চকুযোৰে দেখিলেই মই গম পাওঁ তুমি মোক নোকোৱা বহুত কথা এই হ'ব দিয়া ইমান দুখ কৰিব নালাগে তুমি মোৰ লগত আছা মই তোমাৰ লগত আছো আৰু হৰি আছে নহয় কিবা এটা কাম নকৰিলে চলিম কেনেকৈ কিবা এটা উপাৰ্জনৰ পথটো লাগিব প্ৰীতমৰ কথাটো শুনিছাই ল'ৰাকেইটাক আশা কৰিতো লাভ নাই খুৰী নাকান্দিবাচোন মানুহজনে বা কি কৰি আছে কেনেকৈ বা আছে কি বা খাইছে মই কেনেকৈ নিজক সান্তনা দিওঁ যেতিয়ালৈকে মানুহজনৰ মুখখন দেখা নাপাওঁ তেতিয়ালৈকে মই শান্তি নাপাওঁ প্ৰিয়া ক'ত বিচাৰিম মই এতিয়া তেওঁক ক'ত মোৰ বিশ্বাস আছে খুৰী খুৰা সোনকালে ঘূৰি আহিব কিন্তু তেতিয়ালৈকে তুমি ধৈৰ্য ধৰিব লাগিব কি কৰিবা খুৰী ইচ্ছা কৰিও আমি একো কৰিব পৰা নাই দাদাই পুলিচত খবৰ দিছে নহয় নিশ্চয় সোনকালে ঘূৰি আহিব মানুহজন অসুস্থ দৰৱ পাতিও একো নাই সেই কাপোৰো সময় হৈছিল সেয়ে মোৰ বেছি চিন্তা হৈছে চিন্তা মোৰো হৈছে খুৰী কিন্তু চিন্তা কৰিলে জানো সমস্যাৰ সমাধান হ'ব সেইকাৰণে এইখিনি সময়ত তুমি নিজকে চম্ভালি ৰাখিব লাগিব বেছিকৈ চিন্তা কৰি নাথাকিবাচোন তুমিও যদি অসুস্থ হৈ পৰা মোৰ কি হ'ব চিন্তা জানো কৰোঁ বুলি কৰা যায় প্ৰিয়া চিন্তা নিজে নিজে আহে মানুহজন ঘৰত নাই মই কেনেকৈ জীয়াই আছো মই তোমাক কেনেকৈ বুজাম প্ৰিয়া খুৰী তুমি নাকান্দিবাচোন খুৰা ঘূৰি আহিব চাবাচোন আহিব তুমি আহাচোন আহা ডেফিনেটলি সন্ধান যে ওলাব সেইটো চিয়'ৰ পুলিচে কাক সন্দেহ কৰিছে মানে খুৰা নোহোৱা হোৱাৰ কাৰণ কি হ'ব পাৰে আৰু বন্ধুৰ কথা ক'বলৈ একমাত্ৰ তয়ে গতিকে মই নাভাবোঁ যে কোনোবাই তাক শত্ৰুতাৰে প্ৰতিশোধ ল'বলৈ কিডনেপ কৰিব বুলি তেনেহ'লে কেনেকৈ নাইকিয়া হ'ব পাৰে কি আচৰিত মোৰ বৌ আৰু প্ৰিয়াক লৈহে বেছি চিন্তা লাগিছে তেনেকুৱা একো নহয় মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই থাকোঁতে তুমি ইমান কিয় টেনশ্যন লৈছা টেনশ্যন ল'বলগীয়া কথাই বা পুলিচৰ ঝেমেলাত সোমাব লাগিলে আমাৰ কি অৱস্থা হ'ব
প্ৰীতম খুৰাৰ কিবা খবৰ পাইছা নাই এতিয়ালৈকে একো পোৱা নাই কিন্তু এজেহাৰ দিছোঁ যেতিয়া ডেফিনেটলি সন্ধান যে ওলাব সেইটো চিয়'ৰ পুলিচে কাক সন্দেহ কৰিছে মানে খুৰা নোহোৱা হোৱাৰ কাৰণ কি হ'ব পাৰে পুলিচে কিডনেপিং কেছ বুলি সন্দেহ কৰিছে অৱশ্যে সোনকালে কিবা এটা সন্ধান পোৱা যাব বুলি আশ্বাস দিছে মই আহোঁ দিয়া প্ৰীতম কোৱা তোমাৰ বেগ অ' পাহৰিছিলোঁ থেংক ইউ আহোঁ তুমি এতিয়া অফিচলৈ যাবা অঁ এতিয়া অফিচলৈ যাম আৰু থানালৈ থানালৈ অফিচৰ পৰা ঘূৰি আহোঁতে এপাক সোমাই আহিম কি হৈছে কি নাই এটা খবৰ লৈ আহিম আহোঁ দিয়া বাই বাই তেনেহ'লে এতিয়া ক'ত কেনেকৈ মানুহজনক বিচাৰি ফুৰিম ক'তো একো খা খবৰ নাপালে পুলিচতে খবৰ দিব লাগিব এনেকৈ কেনেকৈ নোহোৱা হ'ব পাৰে সেইটোৱেতো ময়ো ভাবি আছোঁ আৰু বিনয়ৰ দৰে সাধাৰণ মানুহ এজনক কিডনেপ কৰা কাৰণ কি হ'ব পাৰে মই জনাততো তাৰ কোনো শত্ৰু নাই কোন শত্ৰু থাকিব বিনয়ৰ সি ঘৰখন আৰু দোকানখন এনেকৈ জীৱনটো কটাইছে আৰু বন্ধুৰ কথা ক'বলৈ একমাত্ৰ তয়ে গতিকে মই নাভাবোঁ যে কোনোবাই তাক শত্ৰুতাৰে প্ৰতিশোধ ল'বলৈ কিডনেপ কৰিব বুলি তেনেহ'লে কেনেকৈ নাইকিয়া হ'ব পাৰে কি আচৰিত মোৰ বৌ আৰু প্ৰিয়াক লৈহে বেছি চিন্তা লাগিছে কিন্তু এইটো পৰিস্থিতিত বৌ অৱস্থাৰ পৰা কেনেকুৱা হৈছে সেইটোহে চিন্তা তাতে ঘৰখনৰ খবৰ এটা ল'বলৈ কেনেকৈ লৈ যাওঁ ইমানখিনি অপমান পোৱাৰ পিছত কিন্তু এইটো সময়ত ঘৰলৈ গ'লে প্ৰিয়া আৰু বোৱাৰীয়ে বহুত সকাহ পাব ব'ল নহ'লে মোৰ লগতে কিন্তু মই গ'লে আকৌ যদি বোৱাৰীহঁতে মোক অপমান কৰে তাতে বিনয়ো নাই মই আছোঁ নহয় তোক কিবা ক'লে অপমান কৰিলে মই উত্তৰ দিম ব'ল এতিয়া ব'ল মোৰ বৰ ভয় লাগিছে বা যদি কেনেবাকৈ পুলিচে আমাৰ কথা গম পায় তেতিয়া আমাৰ কি হ'ব একো নহয় মই সকলোবোৰ কাম প্লেনিঙেৰে কৰিছোঁ আৰু ইমান সহজতে আমাৰ ওপৰত সন্দেহ কেতিয়াও নহয় আৰু যদি হয়ো মই জানো কেনেকৈ ওলাই আহিব লাগে কিন্তু সেই এবাৰ আমাৰ ওপৰত সন্দেহ হ'লে ভাবাচোন আমাৰ কি অৱস্থা হ'ব কেনেকৈ মুখ উলিয়াম এই ঘৰখনত আমাৰ সন্মান থাকিব ক'ত আৰু মানুহ আৰু দাদাৰ ওচৰতচোন আমাৰ অৱস্থা নাইকিয়া হৈ যাব তেনেকুৱা একো নহয় মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই থাকোঁতে তুমি ইমান কিয় টেনশ্যন লৈছা টেনশ্যন ল'বলগীয়া কথাই বা পুলিচৰ ঝেমেলাত সোমাব লাগিলে আমাৰ কি অৱস্থা হ'ব বন্দনা কোনো পুলিচৰ ঝেমেলা নহয় মোৰ ওপৰত বিশ্বাস ৰাখাচোন তুমি জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচ